বাংলাদেশত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ওপৰত হোৱা নিৰ্যাতন বন্ধ বিজেপি চৰকাৰৰ ভুল বৈদেশিক নীতি প্ৰত্যাহাৰ কৰক। প্ৰধানমন্ত্ৰীক দাবী জনাইছোঁ যে হয় আপুনি বৈদেশিক নীতি পালন কৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ লগত বহি বাংলাদেশত যিসকল হিন্দু মাইনৰিটি নিগৃহীত নিৰ্যাতিত হৈছে তেওঁলোকক সুৰক্ষা প্ৰদান কৰক। কিন্তু আমি দেখিছোঁ প্ৰধানমন্ত্ৰীজনে বৈদেশিক নীতি এটাই তেওঁ সুৰক্ষিত কৰি ৰাখিছে যে আদানীয়ে য'ত য'ত কণ্ট্ৰেক্ট পাব লাগে তাত বৈদেশিক নীতি বহুত বঢ়িয়াকৈ পালন কৰিছে। তেওঁলোকে কয় হিন্দু খতৰে মে হে, সঁচাকৈ ইয়াত হিন্দু মুছলমানে কওক গোটেই ভাৰতবৰ্ষই কওক তেওঁলোকৰ যিটো বৈদেশিক ভুল নীতি সকলোতে খতৰে মে আছে, খালি আদানী আম্বানীত খতৰে মে নাই, খালি কেইজনমান বিজেপি নেতা খতৰে মে নাই। সেইকাৰণে আমি নৰেন্দ্ৰ মোদীক কৈছোঁ যে আপোনাৰ কোনো নীতি নাই, আপোনাৰ কোনো হেৰি নাই, গতিকে আপোনালোকে হয় পদত্যাগ কৰক, নহ'লে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ লগত কথা পাতি অতি শীঘ্ৰে তাত যিসকল হিন্দু নিগৃহীত হৈছে নিৰ্যাতিত হৈছে তেওঁলোকক সুৰক্ষা প্ৰদান কৰাত আপোনালোকে দায়িত্ব পালন কৰক, অন্যথা আপোনালোকে পদত্যাগ কৰাৰ আমি দাবী জনাইছোঁ। যাৰ ফলত গোটেই চাৰিওফালে আমাৰ ওচৰ চুবুৰীয়া দেশৰ পৰা আদি কৰি বিভিন্ন দেশত আমাৰ যিবিলাক আমাৰ হিন্দু ভাই ভনীসকল আছে, আমাৰ যিসকল সহোদৰ আছে তেওঁলোকে আজি অত্যাচাৰৰ বলি হ'ব লগা হৈছে আমাৰ এই চৰকাৰৰ ভুল নীতিৰ কাৰণে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।